প্ৰেমিকৰ সৈতে পলাই বিবাহ পাশত আবদ্ধ হোৱা হুছনি আৰা বেগমে অৱশেষত সংবাদ মাধ্যমৰ আগত নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উল্লেখ্য যে ধুবুৰী জিলাৰ বিলাসীপাৰা থানাৰ অন্তৰ্গত বলকামাৰীৰ হাইদৰ আলীৰ কন্যা হুছনি আৰা বেগমে প্ৰেম সূত্ৰে প্ৰায় 2 মাহ পূৰ্বে প্ৰেমিক জহৰুল ইছলামৰ সৈতে পলায়ন কৰিছিল। পৰৱৰ্তী পৰ্যায়ত দুয়ো ইছলামিক ৰীতি নীতি মতে বিবাহ পাশত আবদ্ধ হৈ যুগ্ম জীৱনৰ পাতনি মেলিছে। এনে এক সময়তে নিজ কন্যা নিখোজ হোৱা বুলি পৰিয়ালৰ লোকে বিলাসীপাৰা থানাত এক গোচৰ ৰুজু কৰে। কিন্তু আজি কোকৰাঝাৰ প্ৰেছ ক্লাবত হুছনি আৰা বেগমে স্বামী জহৰুল ইছলামৰ সৈতে উপস্থিত হৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তাই প্ৰেম সূত্ৰে স্বইচ্ছাই ঘৰৰ পৰা পলায়ন কৰি বিবাহ পাশত আবদ্ধ হৈছে। হুছনি আৰা বেগমে কয় যে তাই কোনেও অপহৰণ কৰা নাই আৰু নিখোজো হোৱা নাই, বৰঞ্চ তাই নিজেই স্বইচ্ছাই ঘৰৰ পৰা ওলাই আহি কোকৰাঝাৰ জিলাৰ হেকাইপাৰা নিবাসী উমৰ আলীৰ শ্বেখৰ পুত্ৰ জহৰুল ইছলামৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে। গতিকে মোৰ পিতৃ মাতৃ আৰু আত্মীয় স্বজনে মোক বিচাৰিব নালাগে আৰু মোক লৈ কোনো চিন্তাও কৰিব নালাগে। মই জহৰুল ইছলামৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ সুখত দিন কটাইছো বুলি নিজ মন্তব্য প্ৰকাশ কৰিছে হুছনি আৰা বেগমে। मोर नाम हुसनी आरा बेगम, मोर घर বিলাসীপাৰাত। मोर आब्बार नाम हायदार आली, मोर मार नाम हासिना भानु আৰু मोर এইটো হাজবেণ্ড হয়। मोर বিয়া হৈছে 1 মাহ হ'ল। মই নিজ ইচ্ছাই ঘৰৰ পৰা ওলাই আহিছোঁ। আমাৰ ঘৰৰ পৰা মানা নাই, 1 মাহ পাৰ হৈছে আৰু এতিয়া কিডনেপ কেছ দিছে। তো মোৰ কিডনেপ কৰা নাই, মই অকলে নিজে ইচ্ছাই আহিছোঁ। তো ঘৰৰ পৰা এইটো ৰিকুৱেষ্ট মোৰ এই কেছটো যাতে সিহঁতে উঠাই লয়, কাৰণ মই ভালে আছোঁ। মই মোৰ নিজ ইচ্ছাই আহিছোঁ, মোক কিডনেপ কৰা নাই আৰু জোৰ জবৰদস্তিও কৰা নাই। হেকাইপাৰা, কোকৰাঝাৰ হেকাইপাৰা। জাহাৰুল ইছলাম। হয়, মই নিজে আহিছোঁ আৰু সিহঁতৰ নামত কেছ দিছে, ইয়াৰ আব্বাৰ নামত, মাৰ নামত, খুৰায়েকৰ নামত কেছ দিছে। এইবিলাক যাতে উঠাই লওক। আমাৰ ঘৰৰ পৰা মোৰ আব্বা মা বা মোৰ খুৰা এইবিলাক আছে, সিহঁতে কি বুলি কেছ দিছে? কিডনেপ কেছ বুলি দিছে। কেছটো 1 মাহ পিছত দিছে, আগত দিয়া নাছিল। আগৰ পৰাই গম পায়। হয়, ঘৰত আগতে মই কৈছোঁ, ওলাই অহাৰ আগতে কৈছোঁ। ঘৰৰ পৰা নামানে, বেলেগ ঠাইত মোক বিয়া ঠিক কৰিছিল, সেইকাৰণে মই নিজে ইচ্ছা আহিছোঁ। তোমালোকে দুজনে ভাল পাই কথাটো গম পাইছিলা? হয়, ঘৰত কৈছিলোঁ, জনাইছিলোঁ। 1 মাহ মই ঘৰতে আছিলোঁ, মোক বন্দী কৰি ৰাখিছিল, কলেজ চলেজ বন্ধ কৰি দিছিল, মোবাইলো লৈ লৈছিল। মানে মই বহুত ৰিকুৱেষ্ট কৰিছিলোঁ, মই তাৰ লগতে বিয়া হ'ম, নহ'লে নহওঁ, তথাপিও মানা নাই। এতিয়া মানে মোৰ এটাই ৰিকুৱেষ্ট যে আৰু যাতে কোনো প্ৰব্লেম নকৰে। মই ইয়াতে নিজে ইচ্ছা আহিছোঁ আৰু মই বহুত ভাল আছোঁ আৰু মই ইয়াতে থাকিম। কিডনেপ কেছ কাৰ নামত দিছিল? ইয়াৰ ওমৰ আলী শ্বেখ, জাহাৰুল ইছলাম, মুৰ্ছিদ আলম, জোছনা আৰা বিবি আৰু আব্দুল ৰেজাক। পৰিয়ালৰ ওপৰতে? হয়, পৰিয়ালৰ ওপৰতে। নিউজ ডেস্ক, BN Night Fast।